নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো আমাৰ চেনেলটোলৈ। প্ৰিয় দৰ্শক, কালিলৈ হৈছে পবিত্ৰ শাওণ মাহৰ শেষৰটো সোমবাৰ। গতিকে আপুনি আজিৰ ভিডিঅ'টো যদি চাবলৈ আৰম্ভ কৰিছে তেন্তে সম্পূৰ্ণকৈ চাব, কাৰণ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো কেইটামান সহজ আৰু সৰু উপায়ৰ বিষয়ে, যিকেইটা আপুনি উপায় কৰাৰ ফলত আপুনি গোটেই বছৰটোৰ বাবে আপুনি সুফল পাবলৈ সক্ষম হ'ব পাৰিব। আৰু এই উপায় কেইটা নকৰিলে আপোনাৰ ঘৰত দুৰ্ভাগ্যই দেখা দি মহা বিপদৰ সৃষ্টি হ'ব পাৰে। সেইবাবেই আপুনি পৰাপক্ষত এই উপায় কেইটা কালিলৈ দিনটোত কৰিবৰ বাবে চেষ্টা কৰিব। প্ৰিয় দৰ্শক, আপুনি হয়তো জানে প্ৰভু ভোলানাথক সোমবাৰৰ দিনটোত পূজা কৰা হয়। কিন্তু প্ৰভু ভোলানাথক শিৱ শংকৰক কিয় এই সোমবাৰৰ দিনটোত পূজা কৰা হয়? এই দিনটোত কিয় পূজা কৰিলে ভোলানাথ প্ৰসন্ন হয়? আপুনি কেতিয়াবা ইয়াৰ বিষয়ে লক্ষ্য কৰিছেনে? আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত তাৰ বিষয়ে শ্বেয়াৰ কৰিম। প্ৰতিটো সপ্তাহৰ সোমবাৰৰ দিনটোত কিয় প্ৰভু শিৱক পূজা অৰ্চনা কৰা হয়? কেৱল প্ৰিয় দৰ্শক, শাওণ মাহৰ সোমবাৰৰ কেইটাতেই নহয়, প্ৰতিটো মাহৰ প্ৰতিটো সপ্তাহৰ সোমবাৰৰ দিনটো কিয় প্ৰভু ভোলানাথৰ নামত উৎসৰ্গিত কৰা হয়? কিয় এই দিনটোত ভক্তসকলে প্ৰভুৰ পূজা অৰ্চনা কৰে প্ৰভু ভোলানাথক? আপুনি সুন্দৰভাৱে এই ভিডিঅ'টোত তাৰ বিষয়েও জানিব পাৰিব। লগতে কেইটামান সহজ সাধাৰণ উপায় দিম, যিকেইটা আপুনি কৰিলে আপোনাৰ ঘৰলৈ কোনো বিপদ বিঘিনি নাহিব। মহাদেৱৰ কৃপা দৃষ্টিৰ ফলত আপোনাৰ ঘৰলৈ অহা সকলো বিপদ বিঘিনি মহাদেৱে দূৰতে নাইকিয়া কৰিব। সেইবাবেই আপুনি পুনৰ এনে সুযোগ নাপাব। প্ৰিয় দৰ্শক, আমি যিকেইটা উপায় দিম, এইকেইটা উপায় কৰিবৰ বাবে আপোনাক বিশেষ বস্তুৰ প্ৰয়োজন নহয়। যিকেইটা বস্তুৰ বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, এইকেইটা বস্তু আপুনি অতি সহজতে আপোনাৰ ঘৰৰ ওচৰে পাছৰে আশে পাশে আপুনি পাব। সেইবাবেই আপুনি এই সৰু উপায় কেইটা কৰিবৰ বাবে ঘৰতে থাকি একেবাৰে নাপাহৰিব। ভগৱানক আপুনি পূজা কৰকেই বা নকৰকেই আপুনি এই উপায় কেইটা কৰিবলৈ কেতিয়াও নাপাহৰিব। গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকক, তেতিয়াহে ইয়াৰ বিষয়ে সুন্দৰভাৱে জানিব পাৰিব। গতিকে প্ৰিয় দৰ্শক, এইখিনিতে আপোনালোকক এটা সৰু অনুৰোধ, আপোনালোকে যদি ভিডিঅ'টো চাই আছে তেন্তে এইখিনিতে আপোনালোকে কমেণ্টত লিখক প্ৰভুৰ নাম। হৰ হৰ মহাদেৱ বুলি আপুনি কমেণ্টত প্ৰথমেই ধ্যান কৰক, স্মৰণ কৰক প্ৰভু ভোলানাথক। লগতে প্ৰভু ভোলানাথৰ এই প্ৰিয় মাহৰ শেষৰ সোমবাৰটোত আপুনি পবিত্ৰ মনেৰে ভক্তি সহকাৰে ভিডিঅ'টোত প্ৰভু শিৱৰ নামত এটা লাইক কৰিব বুলি আশা কৰিলো। আৰু লগতে প্ৰিয় দৰ্শক, যদিহে আপুনি জীৱনত সুস্থ সবল তথা এটা নজনা কথা শিকিব বিচাৰে, তেন্তে এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিব। এই চেনেলটোত আমি প্ৰতিদিনে জ্যোতিষশাস্ত্ৰ, বাস্তুশাস্ত্ৰ আৰু অন্যান্য তথ্যসমূহৰ জৰিয়তে সংগ্ৰহ কৰোঁ এটা নতুন ভিডিঅ'। নতুন কথা আপুনি ভিডিঅ'টো চালে অৱশ্যেই জানিব পাৰিব। সেইবাবেই চেনেলটো প্ৰতিজন দৰ্শকেই ছাবস্ক্ৰাইব কৰি ৰাখিব। দৰ্শক, কালিলৈ দিনটোত কৰা উপায় কেইটাৰ বিষয়ে জনোৱাৰ পূৰ্বে আপোনালোকক কৈ ল'ব খুজিছো, মহাদেৱক কিয় সোমবাৰৰ দিনটোত ভক্তসকলে পূজা কৰে? কিয় এই দিনটোত শিৱ মন্দিৰত বহু ভক্তৰ আগমন হয়? বেলেগ বাৰতকৈ কিয় সোমবাৰৰ দিনটোত মহাদেৱক বেছিকৈ আৰাধনা কৰা হয়? কিয় এই দিনটোত পূজা কৰিলে মহাদেৱ প্ৰসন্ন হয়? আহক আমি তাৰ বিষয়ে জানি লওঁ প্ৰথমেই, তাৰ পিছত আপুনি জানিব পাৰিব কালিলৈ শাওণ মাহৰ শেষৰ সোমবাৰে আপুনি কি উপায় অৱলম্বন কৰিব আৰু আপুনি জীৱনত সুফল পাব পাৰিব। বহু কালৰে পৰা ভক্তসকলে সোমবাৰৰ দিনটোত প্ৰভু ভোলানাথক পূজা কৰি আহিছে। প্ৰিয় দৰ্শক, এয়া মনা হয় যে ভগৱান শিৱ শংকৰক উপাসনাৰ বাবে প্ৰতিটো বাৰতে বেলেগ বেলেগ ফুল প্ৰদান কৰা হয়।
অৰ্থাৎ স্বাস্থ্য সম্পত্তিৰ ৰোগ নাশ পুষ্টি আৰু আয়ুস ভোগ তথা মৃত্যুৰ হানিৰ বাবে ৰবিবাৰৰ পৰা শনিবাৰলৈকে ভগৱান শিৱ শংকৰক আৰাধনা কৰিব লাগে। সকলো বাৰতে মহাদেৱক পূজা কৰিলে মহাদেৱ প্ৰসন্ন হয়। কিন্তু সোমবাৰৰ দিনটোত ভগৱান শিৱৰ বিশেষ দিন বুলি মনা হয়। এই সম্পৰ্কে বহুতো মান্যতা আছে শাস্ত্ৰত। ১ নম্বৰতে হৈছে প্ৰিয় দৰ্শক, পুৰাণৰ অনুসৰি সোমবাৰৰ অৰ্থ হৈছে চন্দ্ৰমা আৰু চন্দ্ৰমা ভগৱান শিৱৰ শিৰত মুকুটায়মান হৈ অত্যন্ত শোভিত হৈছিল। মনা হয় যে যিদৰে ক্ষমা প্ৰাৰ্থনাৰ পাছত ভগৱান শিৱই চন্দ্ৰমাক তেওঁ অপৰাধী হোৱাৰ পৰা ক্ষমা কৰি নিজৰ শিৰত স্থান দিছিল, ঠিক তেনেদৰে ভগৱান শিৱই আমাক তেওঁৰ শ্ৰীচৰণত অৱশ্যেই স্থান দিব। এই কথাকে মনত পেলাবলৈ ভক্তসকলে সোমবাৰৰ দিনটোত ভগৱান শিৱৰ ওপৰত সমৰ্পিত কৰি দিয়ে। ২ নম্বৰতে হৈছে ভগৱান শিৱ অত্যন্ত শান্ত আৰু সমাধিৰ দেৱতা হয়। এই সৌম্য ভাৱক দেখি ভক্তসকলে ভগৱান শিৱক সোমবাৰৰ দেৱতা মানিলে। সহজ আৰু সৰলতাৰ কাৰণে মহাদেৱক ভোলানাথ বুলি কোৱা হয়। ৩ নম্বৰতে হৈছে কিছু ভক্তৰ অনুসৰি সোমৰ অৰ্থ হৈছে উমা সহিতে শিৱ। কেৱল কল্যাণকাৰী শিৱক উপাসনা নকৰি সাধকে ভাগৱতী শক্তিৰ লগতে উপাসনা কৰিব বিচাৰে। কাৰণ শক্তিৰ অবিহনে মহাদেৱৰ ৰহস্য বুজাটো অত্যন্ত কঠিন হয়। সেইবাবে ভক্তসকলে সোমবাৰৰ দিনটো ভগৱান শিৱ বাবাৰ হিচাপে স্বীকৃতি দিয়ে। ৪ নম্বৰতে হৈছে কিছু ভক্তৰ অনুসৰি সোমত ওম সোমাই আছে। ওম শব্দটো সোমাই আছে। ভগৱান শংকৰৰ ওমকাৰ স্বীকাৰ হয়। ওমকাৰ উপাসনাৰ দ্বাৰা সাধকৰ অশ্ৰেষ্ঠ স্থিতিলৈ যাব পাৰে। সেইবাবে এই অৰ্থ বিচাৰাৰ বাবে ভগৱান শিৱক সদাশিৱক সোমবাৰৰ দেৱতা বুলি মনা হয়। প্ৰিয় দৰ্শক, ৫ নম্বৰতে হৈছে সোমৰ অৰ্থ চন্দ্ৰমা হয় আৰু চন্দ্ৰমা মনৰ প্ৰতীক হয়, যি মনক চেতনাৰে প্ৰকাশিত কৰাৰ পৰমেশ্বৰ হয়। মনৰ চেতনাকে ধৰি লৈ আমি পৰমাত্মাৰ ওচৰলৈ যাব পাৰোঁ। দেৱাদিদেৱ মহাদেৱক সোমবাৰৰ দিনটোত আৰাধনা কৰিলে পৰমেশ্বৰৰ কৃপাদৃষ্টি আপুনি লাভ কৰিব পাৰিব। দেৱাদিদেৱ ভোলানাথক আপুনি এই দিনটোত ভক্তি মনেৰে পূজা সেইবাবেই কৰিব লাগে। মান্যতা অনুসাৰে চন্দ্ৰমাই সোমবাৰৰ দিনা মহাদেৱক উপাসনা কৰিছিল আৰু যাৰ বাবে চন্দ্ৰমাই নিৰোগী আৰু শুভ ফল প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছিল। সেইবাবেই সোমবাৰৰ দিনা ভগৱান শিৱক পূজা কৰা হয়। সোমবাৰৰ দিনা ভগৱান শিৱক আৰাধনা কৰাৰ অৰ্থ হৈছে চন্দ্ৰদেৱকো প্ৰসন্ন কৰা। কোৱা হয় যে সোমবাৰৰ দিনা ভগৱান শিৱক পূজা কৰিলে সকলো মনৰ আশা আকাংক্ষা পূৰ্ণ হয়। প্ৰতিটো সোমবাৰে শিৱলিংগত বেল অৰ্পণ কৰিলে ব্যক্তিৰ সকলো আশা আকাংক্ষা মনৰ আশা মনোকামনা পূৰণ হয় বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, আপুনি নিশ্চয় জানিব পাৰিলে মহাদেৱক সোমবাৰ দিনটোত কিয় আৰাধনা কৰা হয়। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক শাওণ মাহৰ শেষৰ সোমবাৰৰ দিনা কৰা উপায় কেইটাৰ বিষয়ে। কেইটামান উপায় দিন যিকোনো আপুনি এটা উপায় কৰিব পাৰিব এই দিনটোত। লগতে আপোনাৰ ঘৰলৈ মন্দিৰৰ পৰা আপুনি এটা বস্তু আনিবও পাৰে, যিটো বস্তু আনিলে আপোনাৰ পৰিয়ালটো সুৰক্ষিত হৈ থাকিব। সকলো প্ৰকাৰৰ পৰাই সুখ শান্তি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। তেন্তে আহক আমি উপায় কেইটাৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ। উপায়টো আপুনি মন কৰিব। আপুনি সোমবাৰে পুৱা স্নান কৰি উঠি এটা বেলপাত ল'ব। সেই বেলপাত খিলাত গংগাজলৰ দ্বাৰা নিজৰ অনামিকা আঙুলিৰে আপোনাৰ মনৰ আশাটো লিখিব। প্ৰিয় দৰ্শক, বেলপাত খিলাৰ ওপৰত আপুনি কেইটামান চাউল দিব আৰু তাৰ ওপৰত আকৌ এটা আপুনি বেলপাত দিব লাগিব। লগতে আপুনি এটা বগা ফুল দিব লাগিব। এইখিনি কৰাৰ পাছত আপুনি যিকোনো মন্দিৰ এটালৈ গৈ শিৱলিংগত অৰ্পণ কৰিব। অৰ্পণ কৰাৰ পিছত মন্দিৰৰ চৌহদৰ যিকোনো এটা স্থানত আপুনি বহিব আৰু একান্ত মনেৰে আপুনি দেৱাদিদেৱ মহাদেৱক ধ্যান কৰিব। শিৱক আৰাধনা কৰি আপুনি নিজৰ মনোকামনা প্ৰকাশ কৰি থাকিব। অন্তৰৰ পৰা আপুনি ভক্তি সহকাৰে এই কাম কৰক। আপুনি সোমবাৰে পুৱা স্নান কৰি উঠি এটা বেলপাত ল'ব। সেই বেলপাত খিলাত গংগাজলৰ দ্বাৰা নিজৰ অনামিকা আঙুলিৰে আপোনাৰ মনৰ আশাটো লিখিব। আৰু তাৰ ওপৰত আকৌ এটা আপুনি বেলপাত দিব লাগিব। প্ৰিয় দৰ্শক, বেলপাত খিলাৰ ওপৰত আপুনি কেইটামান চাউল দিব আৰু তাৰ ওপৰত আকৌ এটা আপুনি বেলপাত দিব লাগিব।
আৰু ভক্তি সহকাৰে কৰি আপুনি ঘৰলৈ উভতি আহিব। অতি কম দিনৰ ভিতৰতে আপোনাৰ সকলো মনৰ ইচ্ছা আকাংক্ষা পূৰ্ণ কৰিব প্ৰভু ভোলানাথে। দৰ্শক ২ নম্বৰৰ উপায়টো হৈছে আপুনি কালিলৈ শাওণ মাহৰ শেষৰ সোমবাৰৰ দিনা শিৱ ভগৱানক আপুনি পূজা কৰিব নোৱাৰিলেও বেলপাত আৰু লাজুকী লতাৰ পাত আপুনি আগবঢ়াব। কিন্তু আপুনি সোমবাৰৰ দিনটোতহে এয়া কৰিব লাগিব। শিৱলিংগৰ ওপৰত আপুনি লাজুকী লতাৰ পাতৰ সৈতে শিপাও আগবঢ়াব পাৰে। ইয়াৰ দ্বাৰা আপোনাৰ জীৱনত সকলোতে আপুনি লাভ কৰিব পাৰিব। ৩ নম্বৰতে হৈছে শাওণ মাহৰ শেষৰ সোমবাৰে আপুনি আটাৰ সৰু সৰু বল বনাই মাছক খুৱাব পাৰে। এই প্ৰতিক্ৰিয়া কৰিলেও আপুনি প্ৰভুৰ কৃপা লাভ কৰিব পাৰিব। এনে কাম যিয়ে কৰিব তেওঁৰ ওপৰত প্ৰভু প্ৰসন্ন হয় আৰু তেওঁ সকলো পৰিয়ালৰ সদস্যৰ ওপৰতে দুহাতেৰে কৃপা প্ৰদান কৰে। ৪ নম্বৰ উপায়টো হৈছে প্ৰিয় দৰ্শক, আপুনি কালিলৈ শেষৰ সোমবাৰৰ দিনা বেলপাত এটা ল'ব আৰু বেলপাতটোত আপুনি ভগৱান শ্ৰী ৰামচন্দ্ৰৰ নাম লিখিব। ভগৱান শিৱৰ লিংগত আপুনি অৰ্পণ কৰিব। প্ৰিয় দৰ্শক, লগতে শাস্ত্ৰত বিশ্বাস কৰা হয় যে ভগৱান ৰামৰ অবিহনে শিৱ অসম্পূৰ্ণ আৰু ভগৱান শিৱৰ অবিহনে ৰাম অসম্পূৰ্ণ। গতিকে আপুনি ভগৱান শিৱ শংকৰৰ লগতে আপুনি ৰামচন্দ্ৰকো পূজা কৰিব পাৰে। প্ৰিয় দৰ্শক, এনে কাৰ্য কৰাৰ দ্বাৰা আপুনি যদি জীৱনত বিত্তীয় সমস্যাত ভুগি আছে, আৰ্থিক সমস্যাৰ ঋণত ভুগি আছে, তেন্তে আপুনি সেই ধাৰ ঋণৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। লগতে প্ৰিয় দৰ্শক, প্ৰায় ভক্তই শিৱ মন্দিৰত সোমবাৰৰ দিনটোত শুদ্ধ অন্তৰেৰে গংগাজল, ধতুৰা আৰু বেলপাত নিশ্চয় অৰ্পণ কৰে। শুদ্ধ অন্তৰে অভিষেক কৰে শিৱলিংগত গৈ। গতিকে আপুনি যদি শিৱ মন্দিৰলৈ গৈ এনে কাৰ্য কৰে, জল অৰ্পণ কৰে, কেঁচা গাখীৰ অৰ্পণ কৰে, লিংগৰ দ্বাৰা বৈ অহা সেই অভিষেক জল আপুনি এটা পাত্ৰত সংগ্ৰহ কৰি ঘৰলৈ লৈ আনিব পাৰে আৰু তাৰ পিছত সেই জলখিনি আপোনাৰ ঘৰৰ সকলো ঠাইতে ছটিয়াই দিয়াটো খুবেই শুভ। ইয়াৰ দ্বাৰা আপোনাৰ ঘৰৰ সকলো সংকট দূৰ হ'ব। লগতে ঘৰত সদায় সুখ শান্তিৰে ভৰি থাকিব আৰু য'ত সুখ শান্তি থাকিব তাত ধনৰ দেৱী লক্ষ্মীও বাস ল'ব। লগতে আপুনি কোনো মন্দিৰত এডাল নতুন ত্ৰিশূল স্থাপন কৰিব পাৰে আৰু যিডাল পুৰণি ত্ৰিশূল মন্দিৰত থাকিব সেইডাল আপুনি ঘৰলৈ আনি স্থাপন কৰিব পাৰে। এনে কৰিলে ঘৰৰ সকলো পৰিয়ালৰ ওপৰতে প্ৰভু ভোলানাথৰ আশীৰ্বাদ পৰিব আৰু সেই ত্ৰিশূলডাল আপুনি পুৱা আৰু গধূলি পূজন কৰক, যাৰ দ্বাৰা তেওঁ জাগ্ৰত হৈ থাকিব আৰু তেওঁ আপোনালোকক শক্তি প্ৰদান কৰি থাকিব। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, আপোনাৰ যদি শিক্ষাৰ ক্ষেত্ৰত মহাদেৱৰ কৃপা দৃষ্টি লাভ কৰি আপুনি শিক্ষাৰ ক্ষেত্ৰত ভাল ফল পাব বিচাৰে, তেন্তে আপুনি 11টা ফুটা ফুটা নথকা গোটা আপুনি বেলপাত মৌ লগাই শিৱলিংগত অৰ্পণ কৰিব পাৰে শাওণ মাহৰ শেষৰ সোমবাৰৰ দিনটোত। এনে কাৰ্য কৰিলে আপুনি মহাদেৱৰ কৃপাত অতি কম দিনৰ ভিতৰতে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। এইকেইটা উপায় আপুনি এই দিনটোত কৰিবৰ বাবে চেষ্টা কৰিব। গোটেইকেইটা নোৱাৰিলেও এটা হ'লেও কৰিব। গতিকে আজিৰ ভিডিঅ'টো যদি ভাল পালে চাই, তেন্তে সকলোৰে লগত শ্বেয়াৰ কৰিব। গতিকে নতুন এটা ভিডিঅ'ৰ লগত সকলোকে লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। ধন্যবাদ।